2024 চনত যেতিয়া আমি লণ্ডনলৈ গৈছিলোঁ তেতিয়া আচলতে আমাৰ নিজৰ চোৱাৰ ইচ্ছাত আমি গৈছিলোঁ, কিন্তু এইবাৰ লণ্ডনৰ বৰ্তমানৰ স্থায়ী বাসিন্দা চিনু কিশোৰে আমাক এনে এটা সুযোগ দিলে, যিটো সুযোগৰ যোগেদি আমাৰ অসমৰ বৈষ্ণৱ সংস্কৃতিৰ কথা আমি প্ৰথমবাৰৰ বাবে ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ এটা অংশত প্ৰকাশ কৰিবলৈ সুবিধা পালোঁ। এটা আমাক ভাষণ দিবলৈ কৈছিলে, নিৰ্দিষ্ট বিষয় ধৰি দিছিলে, আছামছ বৈষ্ণৱাইট কালচাৰ এণ্ড ইটছ ইম্পেক্ট অন দ্য মাল্টিকালচাৰেল ছ'চাইটি। আমাৰ জ্ঞান বুদ্ধিয়ে ঢুকি পোৱা অনুসৰি প্ৰায় 25 মিনিট জোৰা সেই বিষয়ৰ ভাষণটো আমি সেইদিনাখন অৰ্থাৎ 17 জুনৰ দিনা সন্ধিয়া 7 বজাত প্ৰদান কৰিছিলোঁ। আৰু তেতিয়া আমি দেখা পাইছোঁ যে ব্ৰিটিছৰ মূল মানুহখিনি তাত উপস্থিত আছিলে। ববৰ যিজন ৰিপ্ৰেজেণ্টেটিভ তেওঁ আছিল, ববে কিবা কাৰণত নিজে উপস্থিত থাকিব পৰা নাই, শাৰীৰিকভাৱে আমাৰ তেনেকুৱা ডাঙৰ কিবা আলোচনা আছিলে। তো তেওঁৱেই গোটেই আমাৰ মিটিংখন কণ্ডাক্ট কৰিছে, অৰ্থাৎ তেখেতৰ পৃষ্ঠপোষকতাতে হৈছে আৰু সেই ৰিপ্ৰেজেণ্টেটিভগৰাকীয়ে গোটেই কথাখিনি আগবঢ়াইছে। তাৰ লগতে আমাৰ যি ইণ্ডিয়ান হাই কমিশ্যনাৰ তেখেতসকলৰ পক্ষৰ ব্যক্তি আছিল আৰু লৰ্ডছৰ যিসকল বিশেষ ব্যক্তি তেওঁলোক আছিলে আৰু মংগোলীয়ৰ পৰা ধৰি বিভিন্ন প্ৰতিনিধি তাত উপস্থিত আছিলে। আমাৰ অসমীয়া সমাজখনো আছিলে, সাহিত্য সভাৰ সভাপতি উপসভাপতিকে ধৰি আৰু বিভিন্ন প্ৰতিনিধি তাত আছিল। এটা কোৱা হৈছিল ইণ্ডিয়ান ডায়াপাৰা আৰু আনটো আছাম ডায়াছপাৰা। সেই ব্যক্তিসকলৰ সন্মুখত আমি কথাখিনি যেতিয়া ক'বলৈ পাইছিলোঁ, আমি নিজেই এইটো কাৰণে আনন্দ অনুভৱ কৰিছোঁ যে অসমৰ সংস্কৃতি ইমান সমৃদ্ধ সংস্কৃতি, সেই সমৃদ্ধ সংস্কৃতিৰ কথা বিশ্বৰ সকলোৱে ভালকৈ উপলব্ধি কৰিব পৰা নাই। আৰু বোলে এবাৰ যদি উপলব্ধি কৰিব পাৰে তেতিয়া তেখেতসকলৰ ভাৱবিলাকো সলনি হৈ যাব। আৰু আমাৰ অসমৰ এই সমৃদ্ধ সংস্কৃতিৰ মূল জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰ আৰু তেৰাই বৈষ্ণৱ ধৰ্মৰ যোগেদি গোটেই অসমত এটা শুদ্ধ সাংস্কৃতিক, আধ্যাত্মিক, সামাজিক বাতাৱৰণ সৃষ্টি কৰিছিল, য'ত আছিল সত্ৰ নামঘৰৰ মূল বীজ। আৰু সেই সত্ৰৰ যিটো আৰ্হি, সেইটো প্ৰতিষ্ঠাত তেখেতক বিশেষভাৱে সহায় কৰিছিল শ্ৰী শ্ৰী ধৰ্মদেৱে। আৰু শ্ৰী শ্ৰী মাধৱদেৱে সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক যিদৰে সহযোগিতা আগবঢ়াইছিল, এনে মহাপুৰুষসকলৰ সৌজন্য সঁচাকৈয়ে অসমৰ সমাজ সংস্কৃতি এটা সুন্দৰ ৰূপ লাভ কৰিছিল। সেই সন্তসকলৰ ভিতৰত হৰিদেৱৰ কথা ক'ব লাগিব, বংশীগোপালদেৱৰ কথা ক'ব লাগিব, অনিৰুদ্ধদেৱৰ কথা ক'ব লাগিব। আৰু তেখেতসকলৰ সৌজন্যত আচলতে এই পৰিৱেশ সৃষ্টি হৈছিল অসমত। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ইয়াৰ মূল আৰ্হি প্ৰদৰ্শন কৰিছিল। আমি তেওঁলোকৰ মাজত এই কথাটো সহজোৰে ক'বলৈ পাই এইটো কাৰণে আনন্দিত হৈছিলোঁ, কাৰণ মহাপুৰুষজনাই কোনো প্ৰাণীৰ মাজত ভেদাভেদ ভাৱ ৰখা নাছিল, কোনো ব্যক্তিক সম্প্ৰদায়ক লৈ সম্বোধন কৰা নাছিল। তেখেতৰ কেৱল এটাই আছিল চিন্তা, সামূহিক চিন্তা। সেয়ে তেৰাই কৈছিল, হে সামাজিক লোক, হে সভাগত লোক, হে সমস্যাৰ লোক, ও বানৰ লোক। তাত কোনো ব্যক্তি বিশেষে সম্বোধন নাছিল। আৰু তেৰাই কৈছিলে যে সকলো সমান, সেইকাৰণে কৈছিল কুকুৰ শৃগালক গৰ্ধবোৰ আত্মাৰাম জানিয়া সভাপতি। আকৌ কৈছিল যত জীৱ জংগম কীট পতংগম অগণগ জগতি ৰিকায়। আকৌ কৈছিল সমস্ত ভূতত্বব্যাপী আচময় হৰি সবাকো মানিবা বিশ্ববুদ্ধি কৰি। আৰু সঁচাকৈ যদি এই ভাৱাদৰ্শ গোটেই বিশ্বত বিয়পি পৰে, কেনে কটাকটি মাৰামৰি থাকিব। সেয়া আমাৰ অন্তৰৰ যিটো ভাৱনা আছিল, বিশ্বৰ মানুহে অন্ততঃ আমাৰ মহাপুৰুষজনাৰ সেই আদৰ্শ, সেই বাণী অনুসৰণ কৰক, অসমৰ সমৃদ্ধ সংস্কৃতিৰ কথা উপলব্ধি কৰক।
তেতিয়া মানুহৰ আত্মকেন্দ্ৰিক ব্যক্তিকেন্দ্ৰিক চিন্তা নাথাকিব, সামূহিক চিন্তালৈ সকলো ৰূপান্তৰিত হ'ব। আৰু যেতিয়াই মানুহৰ সামাজিক সামূহিক চিন্তা থাকিব তেতিয়াই মানুহ শ্ৰেষ্ঠ জীৱৰূপে পৰিগণিত হ'ব। কিন্তু আজিকালি আত্মকেন্দ্ৰিক চিন্তাই গোটেই গা কৰি উঠিছে, যাৰ কাৰণে আমাৰ এই হিংসা দ্বেষ ভাৱবিলাক বৃদ্ধি পাইছে। গতিকে আমাৰ ভাষণটোত আমি সেই কথাখিনি সোমাবলৈ যত্ন কৰিছিলোঁ আৰু তেনেকৈ কথাখিনি আমি তাত দাঙি ধৰিছিলোঁ। আৰু তাৰ লগে লগে আমি অনুভৱ কৰিলোঁ যে দুয়োগৰাকী ব্যক্তিয়ে যেতিয়া ভাষণ দিছিল তেখেতসকলে কৈছিল যে ইট ইজ অপেন দুৱাৰ, অৰ্থাৎ এই অসমৰ সংস্কৃতিৰ কথাখিনি ইয়াত যে আজি প্ৰথমবাৰ কাৰণে উপস্থাপন কৰা হ'ল, দুৱাৰখন মুকলিহে কৰা হৈছে। ইয়াৰ পিছত আমি আৰু এনেকুৱা অনুষ্ঠান ইয়াত পাতিবলৈ সুযোগ দিম। আৰু ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ এটা কমিটি কক্ষত যদিও সেই ৰুমটোত সেই কথাখিনি কোৱা হৈছে, তাত কিন্তু তেওঁলোকৰ মূল প্ৰতিনিধিসকল সেইদিনাখন তাত আছিলে। আৰু সেইকাৰণে আমাৰ মনটো ভাল লাগিছে, অন্ততঃ তেওঁলোকেই সেই কথাখিনি ছাপোৰ্ট কৰিছে, সমৰ্থন কৰিছে। আৰু আমাক যদি আপুনি সোধে অভিজ্ঞতা কি হ'ল আপোনাৰ, এই কথা ক'বই লাগিব, ইংলেণ্ডৰ মানুহবিলাকৰ যিটো ভদ্ৰতা, যিটো সৌজন্যতা, সেইটো আনত বিচাৰি পোৱা নাযায়। আমি শ্বেক্সপিয়েৰৰ বাৰ্থ প্লেচলৈ যাওঁতে এটা দৃশ্য দেখি আমি নিজে অভিভূত হৈছোঁ। ৰাস্তাটোত বহুত মানুহে ডাঙৰ ডাঙৰ কুকুৰ লৈ গৈছে। তাৰ এজন মানুহে এটা কুকুৰে যেতিয়া ৰাস্তাটোৰ মল ত্যাগ কৰিলে, তেওঁ বেগত পলিথিন ভৰাই লৈ গৈছে। সেই পলিথিনটো এনেকুৱা কায়দা কৰি মানে মলখিনি তাত সোমাই লৈছে, তেওঁ আঙুলিকেইটা হাত তাত লগা নাই, ওলোটাকৈ আকৌ সেইটো ডাষ্টবিনত পেলাই থৈ গুচি গৈছে। আমাৰ মনলৈ আহিছে, আমাৰ গোবৰ এচপা পৰি থাকিলেও আমি কোনোবাই পেলাব বুলি ধৰি থওঁ। কিন্তু তেওঁলোকৰ সেই ভাৱনা থকাৰ কাৰণেই, ইমান ছাপোৰ্ট থকাৰ কাৰণেই ৰাস্তা পদূলি ধুনীয়া, সমাজখন ধুনীয়া আৰু দেশখন ধুনীয়া। আমি এজনক প্ৰশ্ন কৰিলোঁ যে এটা গছৰ পাত পৰি থকা নাই, কাৰণটো কি? তেতিয়া ক'লে যে ঝাৰু দিয়ে। সদায় ঝাৰু দিয়ে নে নাই এসপ্তাহত দুদিন দিয়ে? আকৌ বাকী কেইদিনততো গছৰ পাত পৰে। বোলে নহয়, মানুহে গছৰ পাত দেখিলে লগে লগে বোলে ডাষ্টবিনত পেলাই থৈ যায় বা জেপত ভৰাই লৈ যায়। চাওকচোন, তেওঁলোকৰ যদি সেই সতৰ্কতাটো থাকে, সেইখন দেশত পৰিষ্কাৰ ভাৱটো নাথাকিব কিয়? গতিকে আমি ভাবোঁ যে এইখিনি আমাৰ সমাজ জীৱনত আমি আচলতে অনুকৰণ নহয়, আমি সেইবিলাক কথা চিন্তা কৰাটো উচিত। আৰু আচলতে ক'বলৈ গ'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিখন সমাজ গঢ়ি থৈ গৈছিল, আমাৰ সমাজখনটো সেই সৰলতাই আছিলে, সেই আত্মিকতাই আছিলে আৰু সেই শিষ্টাচাৰ, সেই সৌজন্যতা, সেই পৰিষ্কাৰ পৰিচ্ছন্নতাটোৱেই আছিলে। কিন্তু এতিয়া আমি লোকক অনুকৰণ কৰিবলৈ গৈ আমাৰ নিজৰ সংস্কৃতি আমি হেৰুৱাই পেলাইছোঁ। এইখিনি যথেষ্ট চিন্তা কৰিবলগীয়া বিষয়। আৰু আমি দেখা পাওঁ, আগতেও দেখিছোঁ, গাড়ীখন যেতিয়া গৈ আছে, মানুহজন যদি ক্ৰছ কৰিব খুজিছে, গাড়ীখনে মানুহজনকহে ছিগনেল দিয়ে, আপুনি গৈ লওক। আৰু তেওঁলোকে কেতিয়াও অভাৰটেক কৰিবলৈ নাযায়। আৰু তেওঁলোকৰ তাত হৰণ বজোৱাৰ ব্যৱস্থাই নাই। ক'ৰবাত ডাঙৰ এটা মুমূৰ্ষ অৱস্থা হ'লেহে হৰণ বজায়। এইদৰে আমি দেখা পাইছোঁ, প্ৰাকৃতিকভাৱে ধুনীয়া, ৰাস্তা পদূলি ধুনীয়া, আৰু তাত সেই মানে সমাজখনত চাৰিওফালে এটা নান্দনিক, চালে চকুৰোৱা পৰিৱেশৰ সৃষ্টি হৈছে ৰাইজৰ এলাৰ্নেছটো থকাৰ কাৰণে, সতৰ্কতাটো থকাৰ কাৰণে। কেৱল চৰকাৰেই এখন দেশ ধুনীয়া কৰিব নোৱাৰে, তাত ৰাইজৰ সহযোগিতাটো লাগিবই। আৰু সেইটো ইংলেণ্ডত দেখা পোৱা যায়, আৰু এইবাৰ আমি আৰু বেছিকৈ দেখা পালোঁ।